Hello guys, মই ৰবিউল আৰু ৱেলকাম টু মাই ব্লগ গাঁৱলীয়া ল'ৰা ব্লগছ। তো এতিয়া মই যাই আছোঁ বৰপেটালৈ বজাৰ কৰিবলৈ যাই আছোঁ মই বজাৰ কৰিবলৈ মনটো ভাল লাগি গ'ল বজাৰৰ নাম শুনিয়ে স্কুলৰ পৰা আহি দাউৰি মানে গাটো ধুইয়ে ওলালোঁ বজাৰ কৰিবলৈ যাবলৈ আৰু এইফালে স্কুলৰ আগত অলপ গাড়ীখন ৰৈ দিলে কিয় বা ৰ'লে মইতো গম নাপাওঁ গাইজ আগত চাগে মানুহে উঠিল নেকি টেম্পুৰ পিছফালে বহিলোঁ মই হয় গাইজ আগত মানুহে উঠিলে কোন মানুহ উঠিল বাৰু মই নেদেখালোঁ সেইটো আৰু যাই আছোঁ বজাৰ কৰিবলৈ বজাৰ কৰা নাম শুনিলে মন ভাল লাগি যায় গাইজ হয়নে নহয় কওক আপোনালোকৰ ভাল লাগে নে নালাগে ক'বচোন কমেণ্টত তো যাই আছোঁ ৰাস্তাবোৰ আজি বেছি দীঘল লাগিছে নতুন কাপোৰ কিনা কথাটো সেইকাৰণে ৰাস্তাবোৰ ইমান দীঘল লাগিছে টেম্পুৰ পিছফালে বহিছোঁ কি ঠেকচা আৰু কি কম্বিনেশ্যন পিন্ধি আছোঁ মই চাওকচোন গাইজ এই চেণ্ডেলৰ লগত মোজা গাইজ ঠাণ্ডাৰ দিন না চব চলি যায় এইফালে যাই আছোঁ এইটো আৰু কি ৰাস্তা গাইজ কোনফালে বা যায় এই ৰাস্তাটোতো মই ক'ব নোৱাৰোঁ দিয়ক গাইজ এইফালে হৈছে বেহাৰৰ খেতি ইমান ভাল লাগে হালধীয়া চব পৰিৱেশ হৈ আছে বৰ্তমান চব সকলো ঠাইতে বেহাৰ ৰুই আছে ক'ৰবাত মাকৈ ৰুইছে ক'ৰবাত অন্য মানে যিবিলাক খাদ্য আমাৰ মানে দৈনন্দিন জীৱনত লাগে সেইবিলাকৰ মানে খেতিয়কসকলক চেলুট দিছোঁ মই এবাৰ আৰু মোৰ মুখনিলৈ চাওক মই মানে লাজ লাগিছে আৰু আগৰ মানুহবোৰ পিছলৈ ঘূৰি চাই আছে আৰু এইফালে চাওক পিছফালে যাই আছোঁ গাড়ীৰ টেম্পুৰ পিছফালে বহিছোঁতো কি ঠেকচা গাইছ আৰু যায় এই ৰাস্তাটো মোৰ বিৰাট ভাল লাগে দুফালে ৰাস্তা দুটা আৰু মাজতে গছ-গছনিবোৰ দেখিলে মোৰ ভাল লাগি যায় জুবিন দাও আমাৰ গছ-গছনিবোৰ ভাল পাইছিল আৰু ময়ো ভাল পাওঁ এইটো আমাৰ পোষ্ট অফিচ আৰু বৰপেটা পোষ্ট অফিচ এইটো মেইন পোষ্ট অফিচ নেকি আৰু এইটো ৰাস্তা কি বা ৰাস্তাটোৰ নাম মই কিন্তু গাইজ নাজানো দে এইটো মন্দিৰ কি দেখিবলৈ কিমান ধুনীয়া গাইজ আৰু এইটো আমাৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ আৰু ফটো মাৰি থোৱা হৈছে আৰু চাওক গাইজ মই ভিৰৰ মাজত এই ভিডিঅ' কৰি আছোঁ মোৰ লাজো লাগছে আৰু কিবা কানি মই এনেই ফোন কৰি থকা ভিডিঅ' কল মাৰি থকা নাটক কৰিছোঁ আৰু এইফালে মাহুন কাপোৰ কিনিবলৈ আহিল আৰু কাপোৰ কিনি আছে সকলোৱে মোৰ কাপোৰ কিনিম আজি ভাল লাগি আছে মোৰ ফূৰ্তি গাইজ মোৰ মুখখনতে চাবই পাৰে মোৰ কিমান যে ফূৰ্তি লাগছে আৰু এইখন কাপোৰ দোকানত কিবা লৈ আৰু ওলালোঁ আমি বেলেগ দোকানত অলপ কিবা ল'বলৈ মোৰ কাপোৰ কিনিবলৈ ওলালোঁ এইফালে চাওক দোকান বা কি ষ্টেণ্ডাৰ্ড দোকান এইফালে চাওক না ওপৰত চিলিংখন চাওক পুৰা পকী কি লাগে থৈ দিছে আৰু এইফালে বুলি আছে মাহুন বুলি আছে মোৰ কাপোৰ কিনিম আজি ঠাণ্ডাৰ কাপোৰ গাইজ ঠাণ্ডাৰ দিন আহিলে নতুন কাপোৰ নতুন চুৱেটাৰবোৰ পিন্ধিব পাই থাকা কি ভাল লাগি যায় মই ঠাণ্ডাৰ দিন আৰু এইফালে চাওক কাপোৰৰ দোকানৰ ভিতৰত একুৰিয়াম এইটো প্ৰচেছ কিন্তু মোৰ বিৰাট ভাল লাগিছে দিয়ক তাই আমাৰ ফটো মাৰি লৈ গ'ল আৰু এইফালে চাওক মাছ কি ধুনীয়া মাছ এইটো আৰু ওপৰত ই জাকুৰ মাছ গোটেই দিনটো দেখি থাকিলেও মানে চাই থাকিলেও মই হেঁপাহ নপলায় আৰু এইফালে মই অলপ প'ষ্ট দি আছোঁ আইনাখনৰ আগত ফাৰ্মাচীৰ আগত এইটো হৈছে আমাৰ বৰপেটাৰ মছজিদ আৰু মই ওলালোঁ কাপোৰ চাপোৰ কিনি শেষত বাই গাইজ তো লগ পাম নেক্সট ব্লগত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাঁৱলীয়া ল'ৰা ব্লগছ